আজি গৈছিলোঁ গাইছ মই ডেফোডিল নাৰ্চাৰীলৈ। তো কিয় গৈছিলোঁ গাইছ? তো হয়তো কিছুমানে বহুতেই গম পায়, কাৰণ আমাৰ ঘৰত যিহেতু ফুল কাটিং কৰে, পুলিং কৰে, ফুলবোৰ আৰু কিছুমান নেমু কাজি আৰু বহুত ভেৰাইটিৰ তেনেকৈ ফুলবোৰ কাটিং কৰি পুলিং কৰি ইয়াতে পুলি বনাই ৰাখে। তো সেইবাবে আজি তৰালীয়ে ক'লে পুলিখিনি লৈ যাবলৈ নাৰ্চাৰীলৈ। তো সেইবাবে মই আৰু তৰালীয়ে তেনেকৈ ধুনীয়াকৈ উঠাই আছোঁ গাইছ। চাওকচোন আজি পুলি লৈ গৈ আছোঁ ঠেলাৰ লগত কঢ়িয়াই। তো চাওকচোন অটোলৈ ৰাখিবলৈ গৈ আছোঁ গাইছ। চাওকচোন আমি কি ধৰণে লোডিং কৰিলোঁ। আজি লৈ যাম নাৰ্চাৰীলৈ পুলি। আপোনাৰ প্ৰথমটো হ'ল হেজ পুলি আৰু ছেকেণ্ডটো হ'ল আপোনাৰ গল্ডেন প্ৰটন আৰু থাৰ্ডটো হ'ল আপোনাৰ আহঁত পুলি কেইডালমান আৰু ফ'ৰটো হ'ল আপোনাৰ কাজি নেমু। ঠিক আছে গাইছ। তো আজি আমি নাৰ্চাৰীলৈ গৈ আছোঁ আৰু ঠেলাটোও নাৰ্চাৰীলৈ আছিলে। তো সেইবাবে খুজি আনিছিলোঁ। তো আমাৰ গাঁৱৰ আৰু আমাৰ ডেফোডিল নাৰ্চাৰীৰ ওচৰে পাশে সকলো আমাৰ মহিলাসকলে, হয়তো কিছুমান পুৰুষসকলেও, যুৱক যুৱতীসকলেও কৰে ফুল কাটিংবোৰ বা পুলিবোৰ বনাই আৰু নাৰ্চাৰীত দিবলৈ সকলো সুযোগো দিছে, সুবিধাটো দিছে। তো সেইবাবে পুলিবোৰ বনাই নাৰ্চাৰীলৈ দিবলৈ যায় গাইছ। তো সেইবাবে আমি দিবলৈ গ'লোঁ আৰু তাতে কম্পিউটাৰ বিভাগ আছে গাইছ। তো কম্পিউটাৰ বিভাগত বিলটো বনাব লগা হয়। তো বহুত টাইম ৱেইট কৰিলোঁ আৰু কম্পিউটাৰত যাতে বিলটো বনাই মেলি অলপমান ৰখি মেলি ওলাই আহিলোঁ। তেতিয়া ছাৰে যিহেতু নাছিল, তো বিলটো বনোৱাৰ পাছত তো অলপমান যিহেতু কাষ্টমাৰ আহিছিল বনচাই ডাঙৰ চাইজৰ কিনি লৈছে। তো সেইবাবে অকণমান ময়ো ভিডিঅ' বনালোঁ আৰু বাইদেউ আৰু তাত ষ্টাফসকলে ক'লে তুমিও অলপ লাগি দিবা উঠাই দিবলৈ, আজি সন্ধিয়া হৈ গ'ল, কাম কৰা মানুহসকলো ঘৰত গ'ল। তো সেইবাবে তুমি অলপ হাতা পাতা কৰি লাগি দিবা বুলি ক'লে। মই ক'লোঁ হ'ব বাইদেউ বুলি ক'লোঁ আৰু তাকে চাওকচোন গাইছ আমি কিদৰে উঠালোঁ গাইছ। ধুনীয়াকৈ উঠাৰ পাছত ধুনীয়াকৈ উঠাই দিলোঁ আৰু কাষ্টমাৰ সুখী আৰু ময়ো যিহেতু হাতা পাতা কৰি অলপ উঠাই দিলোঁ। বনচাইটি বহুত গধুৰ আছিল সঁচাকৈ। তো উঠাৰ পাছত ছাৰেও আহি পালে। তো পে'মেণ্টখিনি লৈ ময়ো ঘৰৰ ফালে ওলাই আহিলোঁ গাইছ। তো আজিলৈ ইমানে আছিল। তো ভালকৈ লাইক কৰিব আৰু নতুনকৈ আহি থকা ব্লগখিনি লগ পাম। আজিলৈ সকলোকে বাই বাই, গড ব্লেছ ইউ।